12 বছৰ থাকি পেলাই এতিয়া ভাগিনৰ খাতিকত মোক লাট মাৰি পেলাই গুচি গৈছে ল'ৰা এটা 11 বছৰ ল'ৰাটো এৰি থৈ গুচি গৈছে মই হায়দৰাবাদত আছিলোঁ হায়দৰাবাদত থাকোঁতে থাকিলোঁ কেইদিনমান হায়দৰাবাদত থাকি কিনে তাইলৈ এবাৰ মই ফোন কৰিলোঁ ফোন কৰি পেলাই মই এবছৰ হ'ল মই ঘৰলৈ যাওঁগৈ তাৰপিছত তাই ক'লে কি এতিয়া ঘৰলৈ আহিব নালাগে আৰু 6 মাহ 7 মাহ থাকা এতিয়া আহি দৰকাৰ নাই আহি কিনো কি কৰিবিহি সেনেকৈ বুলি ক'লে তাত ঠিক আছে হ'ব বা এনেকৈ বুলি কোৱাৰ পিছত মই তাত এতিয়া ভাত খাবলৈ মন যায় ৰাতি টোপনি নধৰে শুবলৈ মন নাযায় ডিউটি কৰিবলৈ মন নাযায় তাৰপিছত জুনলৈ মই টিকেট কৰিছোঁ জুনৰ পৰা টিকেটটো কেঞ্চেল কৰি কিনে তাৰপিছত হেৰিলৈ কৰিলোঁ এপ্ৰিলৰ 15 তাৰিখে কৰিলোঁ 15 তাৰিখৰ পিছত মই ঘৰলৈ আহিলোঁ ঘৰলৈ অহাৰ পিছত তাৰ হামতি পালোঁগৈ হামতি পিছত আমাৰ ক'লে ভাগিনটোক মই পঠিয়াই দিওঁ নি কৈছে মই বোলো ভাগিন নালাগে মই হামতিৰ পৰা গাড়ী এভেইলেবল লালুকলৈ পায় লালুকৰ পৰা বোলো টমটম লাগিয়ে থাকে মই ঘৰলৈ গুচি যাব পাৰিম তাৰ আহি পেলাই 4টা বজাত পাইছোঁ ৰাতিপুৱা সময়ত তাৰপিছত দৰ্জাখন খুলি দিছে তাৰ দৰ্জাখন খোলাৰ পিছত মোক ভালছে মাত বোল কৰা নাই তাই ভালছে মাত বোল কৰা নাই আৰু তাই মানে চকুৰ টেলেকা তেনেকৈ কৰিছে মই মানে অহা দেখি মানে তাহাঁতি বেয়া পাইছে মানে এতিয়া ভাগিনটো ওচৰতে শুই আছে মানে বেলেগ বিচনাত শুই আছে তাৰপিছত ভাগিনটোক কৈছিলে মানে কি মই ঘৰৰ পৰা মাতি দিওঁ তাই ভাবুকি লগাইছে বোলে মানে ঘৰতে আছে মানে ঘৰৰ পৰা মাতি দিম বুলি কৈছে আমাৰ বাইদেউ ঘৰৰ পৰা সেনেকৈ বুলি ক'লে কোৱা থাকিত তাৰপিছত আকৌ দুপৰীয়া সময়ত তাই কি কৰিছে মানে বেলেগত শুই আছিলেগৈ শুই থাকোঁতে মই ক'লোঁ কেলৈ তুমি ভালছে মাত বনাই মনটো ভাল লগা নাই আৰু মই অহা দেখি ভাল লগা নাই ন মই আহিব নালাগিছিলে এইটো এনে মই অহা দেখি ভাগিনৰ লগত লিলিমাই কৰিব নোৱাৰিব মই অহা দেখি বেয়া পাইছে তাৰ ভাগিনক ৰাতিপুৱাই ভাত বনাই দিছে স্কুল যাবলৈ তাই স্কুলত গৈ পেলাই ক'লে মই ৰাতিপুৱা কেলৈ ভাত বনাইছে মোকতো ভাত বনাই দি দিওঁ মই নিজে ভাত পানী বনাম বোলো কামলৈ যাওঁ নিজে কাপোৰ কানি মই নিজে ধুওঁ তইতো ভাগিনকো কাপোৰ কানি ধুই দিছোঁ আমাৰ নবৌহঁতে দেখিছে বোলো এনেকৈ বুলি ক'লোঁ কোৱা দিশত মানে এনেকুৱা কি হ'ল এনেকৈ হওঁতে তাত মই ল'ৰাটো মানে আমাৰ বাইদেউ লৈ গুচি গ'লগৈ বাইদেউ লৈ যাওঁতে ল'ৰাটো তাৰপিছত মানুহজনে ক'লে তো ল'ৰাটো তুমি লৈ আহাগৈ যোৱা মইতো ঠিক আছে হ'ব মই লৈ আহোঁগৈ তাৰ বাইদেউ ঘৰত এদিন থাকিবলগীয়া হ'ল তাৰ 5 দিনখিনি মানুহজনী ঘৰলৈ গুচি গ'ল নাই মই আজিলৈকে 12 বছৰ হ'ল বিয়া পতা এচাত মাৰি পোৱা নাই পকত একো মাৰিয়ে পোৱা নাই আৰু মই মদ পানীটো নাখাওঁৱেই বিয়া পাতিছিলোঁ হাৱাজানত পুতাকবু বুলি কয় তাত বিয়া পাতিছিলোঁ নামটো বাপেকৰ নাম মানুহজন মাইনা বৰুৱা মোৰ নাম নুমল বৰুৱা তাৰ ভাগিনটোৰ নাম হ'ল পিংকু দাস লিখে তাৰপিছত এনেকৈ কওঁতে মই আনিবলৈ গ'লোঁ গৈ পেলাই মই এদিন বাইদেউ ৰাখিলে তই আজি থাক আজি যাব নালাগে তাৰ 5 দিনখিনি পইচাও 1.5 লাখ টকা আছিলে 1.5 লাখ টকা আছিলে পইচা কৈছে স্কুটি এখন লওঁ মই কৈছোঁ লোৱা ইনষ্টলমেণ্ট কোনে মাৰিব কৈছে মই মাৰিম বাৰু ইনষ্টলমেণ্ট তুমি মাৰিব নালাগে মই মাৰিম তাৰপিছত স্কুটিও লৈ গ'লগৈ আহি পেলাই চাইছোঁ দৰ্জা বন্ধ স্কুটি চিচি লৈ ঘৰলৈ গুচি গ'লগৈ ঘৰলৈ গুচি গ'ল স্কুটি লৈ পেলাই সম্পৰ্ক গম পোৱা যায় এতিয়া মই নিজে দেখিছোঁ হাতত ধৰা ভাগিনে আমাৰ ঘৰতে ধৰিছে মই নিজে দেখিছোঁ মোৰ নিজৰ ভাগিন নিজৰ বাইদেউ আমাৰ বাইদেৱে গৈ পেলাই আমাৰ মানুহজনীক মনা কৰিলে তই পিংকু কি বুলি ভাগিনক তই ফোন কৰি নাথাকিবি ইয়ালৈ নামাতিবি এনেকৈ কৈ থাকে কোৱাৰ তাৰপিছত এবাৰ আমাৰ বাইদেউ আৰু ভিনদেউ গৈ ইহঁতৰ ঘৰত কৈ থৈ আহিলেগৈ তেতিয়া মানে আমাৰ হেৰি নাই কি বুলি কয় চুচুবা কামলৈ গ'লগৈ তাৰপিছত আমাৰ খোলালীজনী আৰু খোলালীজনী আমাৰ মানুহজনী ভিতৰত সোমালে পৰা মানে শাহুবুঢ়ী ওলাইলে শাহুবুঢ়ীয়ে মাত মাতিব নাই ঠিকছে গালি পাতি হৈছে বাইদেউতে আমাক কি বুলি কয় আমাৰ ভাগিনটো তিহঁতৰ ঘৰতে বহি আছে পেণ্টাত মানে তই ইয়ালৈ কি আহ এতিয়া তোৰ মামীয়ে তোক এৰি থৈ গুচি আহিলে তোৰ কিহৰ ৰিলেক্সডাল তই কিহৰ পৰা ইয়ালৈ আহিব লাগে এনেকৈ ঠিকছে গালি পাতি কেইবাবাৰ মানে কৈ থৈ মানে সিহঁতি নামানে মানে গৈয়ে থাকে আপোনাৰ নিজৰ ভাগিন নে মোৰ নিজৰ ভাগিন আপুনি এই কথাটো বাইদেউক বা আপোনাৰ ভিনিয়েকক আপুনি জনাইছিলে নেকি জনাইছিলোঁ আমাৰ বাইদেউ ভিনদেউক কৈ থৈ আহিছে সিহঁতৰ ঘৰত গৈ পেলাই সিহঁতে কৈ থৈ আহিলে হ'ব ভাগিনক মাতি থৈ গুচি আহিলে তই ঘৰলৈ যাবি বুলি তই কিহৰ পৰা আহিব লাগে ইয়ালৈ তই মামাক তই এৰি থৈ গুচি আহিলে তই কিবা এতিয়া মানুহজনী ঘৰত আছে ঘৰত থাকে এতিয়া ভাগিনটো গৈ তাত 5-6 দিনমান থাকেগৈ 5-6 দিন থাকে তাত থাকি পেলাই আকৌ ঘৰলৈ আহে আকৌ 10 দিনৰ পাছত আকৌ যায় মইতো আইনৰ কাৰ্ড চাপিছোঁ তাৰপিছত মানে কথাটো আৰু কি হ'ল যেতিয়া ভাগিনটো থাকে তাৰপিছত মই এবাৰ মই ফোন কৰিলোঁ ফোন কৰাৰ পিছত শহুবাই ধৰিলে শহুবাই ক'লে কি ইয়াত ভাগিন আহে কোন আহে আহি দিব ইয়াত 5-6 দিন থাকি যায় তোৰ কি আহে যায় মই ভাগিনলৈ দিম বিয়া ভাগিনলৈ মই দিমেই আজি মাতিলে আজি আহিব ভাগিনলৈ মই দিম মোৰ ৰেকৰ্ডিং আছে মোবাইলত মই ৰেকৰ্ডিং কৰি থৈ দিছোঁ মই শহুবাৰ ভাগত মোৰ শহুবাই কৈছে শহুবাৰ নামটো টুটু বৰা লিখে টুটু বৰা লিখে শহুবাই নিজে কৈছে মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ মই মোবাইলত কিন্তু 12 বছৰ থাকি পেলাই এতিয়া ভাগিনৰ খাতিকত মোক লাট মাৰি পেলাই গুচি গৈছে ল'ৰা এটা 11 বছৰ ল'ৰাটো এৰি থৈ গুচি গৈছে এই ল'ৰাটো কিমান চিন্তা কৰি থাকে এতিয়া মানে কেলৈ ল'ৰাটোৰ কাৰণে মই মানুহজনী মানে আকৌ লাগে মোক লাগে মানে ল'ৰাটো আছে নহয় মোৰ ল'ৰাটো আকৌ সংসাৰখন পাতিবলৈ বিচাৰিছোঁ মোৰ ল'ৰাটোৰ কাৰণে পাতিছোঁ বা সংসাৰখন পাতিবলৈ বিচাৰিছোঁ মই ল'ৰাটোৰ কাৰণে
দেই সেই লোৱা এটা আছে তাৰপিছত এতিয়া কথাটো এতিয়া সেইটোৱে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম